যোৰহাটত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা। এগৰাকী 14 বছৰীয়া হিন্দু ধৰ্মৰ কিশোৰীক এটা মিয়া সম্প্ৰদায়ৰ যুৱকে কৌশলেৰে লৈ যায় বুলি জানিব পৰা গৈছে। অৱশেষত যোৰহাট আৰক্ষীয়ে নগাঁৱৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে আটক কৰে আব্দুৰ ৰহমান নামৰ মিয়া সম্প্ৰদায়ৰ যুৱকগৰাকীক। আনহাতে যুৱকগৰাকীয়ে পূৰ্বতে দুগৰাকী বিয়া পতা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে শিক্ষক দিৱসৰ দিনাই কিশোৰীগৰাকীক লৈ গৈছিল আব্দুৰ ৰহমান নামৰ যুৱকজনে। যোৰহাটত সংঘটিত হৈছে ইটোৰ পিছত সেইটো জঘন্য ঘটনা। এইবাৰ যোৰহাটত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা। এগৰাকী 14 বছৰীয়া হিন্দু ধৰ্মৰ কিশোৰীক এটা মিয়া সম্প্ৰদায়ৰ যুৱকে কৌশলেৰে লৈ যোৱাৰ খবৰ আহি পৰিছে। অৱশেষত যোৰহাট আৰক্ষীয়ে নগাঁৱৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে আটক কৰিছে আব্দুৰ ৰহমান নামৰ যুৱকগৰাকীক। আনহাতে যুৱকজনে পূৰ্বতে দুগৰাকী বিয়া পতা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে শিক্ষক দিৱসৰ দিনাই কিশোৰীগৰাকীক লৈ গৈছিল মিয়া যুৱকগৰাকীয়ে। তাৰপিছত ঘৰত গম পালে তাৰ মাকে বোলে কিবা কিবি হেৰি কৰিছে, মোক ঘৰত নাহিবি হেন তেন কিবা কৈ পেলাই ছোৱালীক কৈছে তই আৰু ঘৰত নাহিবি। তাৰপিছত ছোৱালী এইটো মই ইয়াত থৈও যাব নোৱাৰো, কিবা এটা হৈ গ'লে পিছত মোৰ ওপৰতে আহিব। কিমান বছৰ ভাল পাইছিলা? 2022ৰ পৰা। তাইতো স্কুলত পঢ়ি থকা ছোৱালী। তোমাৰ ঘৰ ক'ত হয়? মোৰ ঘৰ নগাঁও। তুমি আগত বিয়া পতা? কেইগৰাকী বিয়া পতা? এগৰাকী। তেওঁৰ বাচ্ছাও আছে হয় নাই? তাৰপিছত তুমি আকৌ কিয় বিয়া পাতিছা হিন্দু ছোৱালী এজনী? কিয় লৈ গ'লা তুমি হিন্দু ছোৱালী এজনী? তুমি তেওঁ হিন্দু ছোৱালী বুলি জানা নাই? তোমাৰ নামটো কি? তুমি কিয় নিছা? এইটোতো এটা পৰিপন্থী কাম হৈছে। তুমি স্বীকাৰ কৰিছানে তোমাৰ ভুল হৈছে বুলি? আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।